বিজেপিৰ বুথ বিজয়ী অভিযান। বৰপেটা সমষ্টিৰ কাৰ্যসূচীৰ সফল ৰূপায়ণ। প্ৰাৰ্থিত্ব প্ৰত্যাশী সুজন দাসৰ ঘৰে ঘৰে বিজয় অভিযান। সমষ্টিটোৰ সৰ্থেবাৰী অঞ্চলত ৰূপায়ণ এই অভিযান। সহযোগ কৰে সৰুক্ষেত্ৰী মণ্ডল সমিতিয়ে। আসন্ন বিধানসভা নিৰ্বাচনক লৈ বিজেপি দলে বুথ বিজয়ী অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। এই অভিযানক সফল কৰি তুলিবলৈ দলটোৰ সকলো নেতাকৰ্মীয়ে বুথ পৰ্যায়ৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ যাত্ৰা কৰি সুখ দুখৰ খবৰ লয়। প্ৰতিজন মানুহৰ কাষলৈ গৈ জনসম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াস ৰাখিছে বিজেপিৰ নেতাকৰ্মীয়ে। ৰাজ্যৰ সকলো সমষ্টিৰ লগতে বৰপেটা সমষ্টিতো এই বুথ বিজয়ী অভিযান তীব্ৰতৰ হৈছে। মূলতঃ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা সমষ্টিৰ এই অভিযানক সফল কৰি তুলিবলৈ সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুজন দাসে আহুপুৰুষাৰ্থ কৰা পৰিলক্ষিত হৈছে। সমষ্টি নিৰ্ধাৰণৰ পিছত নতুনকৈ সংলগ্ন হোৱা বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাউলী ভকুৱাটেপাকে ধৰি বহু গাঁৱত আজি বুথ বিজয়ী অভিযান চলোৱা দেখা গৈছে। সুজন দাসক সহযোগ কৰে সৰুক্ষেত্ৰী মণ্ডল সমিতিয়ে। সৰ্থেবাৰী অঞ্চলৰ উন্নয়নৰ খতিয়ান লোৱাৰ লগতে চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰতো ৰাইজৰ মতামত গ্ৰহণ কৰে জনপ্ৰিয় নেতাগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট ফৰ নেশ্যন অসম।